Hello guys, welcome back to my mini vlog. যেহেতু ইয়াৰ আগৰ ভিডিওটোত আপোনালোকে দেখিছিলে কিদৰে আমাৰ নতুন জাৰ্নি টুৰ আমি আৰম্ভ কৰিছিলো। আপোনালোকে যদি ইয়াৰ আগৰ ভিডিওটো চোৱা নাই দেন গৈ চাই ল'ব পাৰিব, মই লিংক দিম। আৰু এয়া দেখিছেনে আমি পেকিং সেকিং কৰি একেবাৰে ৰেডি হৈছো যেহেতু আজি ফাৰ্স্ট ডে হয় আৰু আমি গৈ আগতীয়াকে ষ্টে কৰিম বুলি ভাবিছো যেহেতু আমাৰ প্ৰি প্ৰডাকচনৰ কেইটামান কাম আছে আৰু যেহেতু কোবালৈ যোৱাৰ আগতে জ্যেষ্ঠজনৰ সেৱা লোৱাটো জৰুৰী হয় সেইবাবে ময়ো মা পাপাৰ পৰা সেৱা লৈ মিলি কামলৈ বুলি ওলাইছো। আৰু এয়া দেখিছেনে আমাৰ অৱস্থাটো যেহেতু গাড়ীত একেবাৰে নধৰাকে বস্তু হৈ গৈছে সেইবাবে আমি আগফালে দুইজন উঠিবলগীয়া হৈছে আৰু পিছফালে এজন দেখিছেনে যেনে তেনে মুখখন উলিয়াই মিলি যাবলগীয়া হৈছে। ফাইনালি আহি পালো ৰঙাগড়া আৰু আহি পাই পান থুচি ললো আৰু আমাৰ চিনেমাৰ যেহেতু ডান্স নাম্বাৰ এটা আছিলে হেয়াকো অলপমান প্ৰেক্টিচ কৰি ললো আৰু যেহেতু আপোনালোকে সকলোৱে জানে যে গাঁৱৰ পৰিৱেশ মই কিমান বেছি ভাল পাওঁ সেইবাবে আহি পাই একেবাৰে কচু বুটলাত লাগি গলো। যেহেতু এইকেইদিন 20-25 দিন কেম্প পাতি থাকিবলগীয়া হ'ব সেইবাবে ভাল খানা খাব পাওঁ কি নাপাওঁ নাজানো সেইবাবে অলপমান লোকেল খানাকে গোটাই লওঁ বুলি ভাবিলো। লোকেল বস্তু গোটাই মিলি আমি ডিৰেক্টলি আহিলো বজাৰলৈ বুলি যেহেতু মোৰ শুটিঙৰ কেইটামান কাপোৰ কিনিবলগীয়া আছিলে আৰু মই একেবাৰে কম বাজেটৰ কাপোৰ কিনিছো যেহেতু চিনেমাখনত মই একেবাৰে সিম্পল ক্যাৰেক্টাৰ এটা কৰিছো আৰু সেইমতে মই কাপোৰ কিনিবলগীয়া হৈছে। এনিৱে এইকেইদিন আপোনালোকক ফিল্ম ৰিলেটেড আপডেটছবোৰ দি থাকিম সেইবাবে আপোনালোকে ৱেইট কৰি থাকিব আৰু মোৰ ভিডিঅ'ছবোৰ চাই থাকিব। বাই গাইজ।